नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मस्जिद बंधुসকল ब्लगते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নিশা পুনৰ 4.8 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। এটা সপ্তাহত তিনিটাকৈ শক্তিশালী ভূমিকম্প অসম তথা উত্তৰ পূবত আৰু বাৰে বাৰে হোৱা ভূমিকম্পই দিছে নেকি সম্ভাৱ্য বৰ ভূমিকম্পৰ ইংগিত। সঘনাই ভূমিকম্পই জোকাৰিছে অসম তথা উত্তৰ পূবক। এটা সপ্তাহত তিনিটাকৈ শক্তিশালী ভূমিকম্প অসম তথা উত্তৰ পূবত আৰু যোৱা নিশাও মণিপুৰ ম্যানমাৰ সীমান্তত 4.8 প্ৰাবল্যৰ ভূমিকম্প আৰু এই ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম। নিশা 12:55 অসম তথা উত্তৰ পূবত তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। বুধবাৰে কাছাৰ মণিপুৰ সীমান্তত 4.3 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু 19 জানুৱাৰীত মণিপুৰ ম্যানমাৰ সীমান্তত 4.5 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল আৰু এই তিনিটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ ম্যানমাৰ সীমান্তৰ পৰা 200 কিলোমিটাৰ দূৰত্বৰ ভিতৰত। তিনিটা ভূমিকম্পৰ জোকাৰণি প্ৰবল ৰূপত অনুভূত হয় অসমত আৰু বাৰে বাৰে হোৱা ভূমিকম্পই দিছে নেকি সম্ভাৱ্য বৰ ভূমিকম্পৰ ইংগিত। এই মুহূৰ্তত এই প্ৰশ্ন উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। শীঘ্ৰেই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল। জিলাই জিলাই সাজু কৰা হৈছে হাজাৰ হাজাৰ চাইকেল। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰেই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল। জিলাই জিলাই সাজু কৰা হৈছে হাজাৰ হাজাৰ চাইকেল। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এই বিনামূলীয়া চাইকেল। 2 এদিনতে প্ৰতিগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই চাইকেলসমূহ। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। অহা 28 জানুৱাৰীত পুনৰ 500 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক আঁচনিৰ ধন দিয়াৰ স্বাৰ্থত পুনৰ ঋণ লোৱাৰ প্ৰস্তুতি দক্ষ তথা কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ভোটৰ অংক মিলোৱাৰ স্বাৰ্থত 28 জানুৱাৰীত পুনৰ 500 কোটি টকাৰ ঋণ ল'বলৈ উদ্যত হৈছে দিছপুৰ। ঋণ লাভৰ বাবে অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে। নৱবৰ্ষৰ প্ৰথম সপ্তাহতে অৰ্থাৎ চলিত বৰ্ষৰ 7 জানুৱাৰীত 500 কোটি টকাৰ ঋণ লোৱা অসম চৰকাৰে এইবাৰ 20 বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত দি অহা 28 জানুৱাৰীত পুনৰ 500 কোটি টকাৰ ঋণ ল'ব। লাভ কৰা তথ্য অনুসৰি চলিত 2024-25 বিত্তীয় বৰ্ষটো শেষ হ'বলৈ মাত্ৰ 2 মাহ বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে নতুনকৈ কমেও প্ৰায় 3000 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ লৈছে আৰু ইতিমধ্যে 2024-25 বিত্তীয় বৰ্ষটোৰ যোৱা সময়ছোৱাত প্ৰায় 15,000 কোটি টকাৰ ঋণ লৈছে অসম চৰকাৰে। উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি 2023-24 বৰ্ষলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'ল 1,50,900 কোটি টকা। গতিকে এনে বৃহৎ পৰিমাণৰ ঋণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবেদনত মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্ৰী বিতৰণৰ আঁচনিবোৰকে দায়বদ্ধ কৰা হৈছিল আৰু এনে উৎপাদনমূলক ব্যয় হ্ৰাস কৰি উৎপাদনমূলক কামত ব্যয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। একেদৰে অসম চৰকাৰক বাৰম্বাৰ সকীয়াই দিছিল ভাৰতৰ মহাগাণনিকে। কিন্তু অসম চৰকাৰে ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষ আৰু কেগৰ উদ্যোগক গুৰুত্বহীন কৰি একমাত্ৰ ভোট বেংকৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰিবলৈ গৈ প্ৰতিটো বিত্তীয় বৰ্ষতে মূলধনী শিতানৰ ব্যয় হ্ৰাস কৰিছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমক লৈ পুনৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISৰ প্ৰতিনিধিৰ সৈতে আলফা স্বাধীনৰ বৈঠক। পুনৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদ আৰু হিংসাৰ জুই জ্বলোৱাৰ পূৰ্বানুমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ। শেহতীয়াকৈ কলকাতাৰ আনন্দবাজাৰ পত্ৰিকাত প্ৰকাশ পাইছে এই বাতৰি।
পৰৱৰ্তী খবৰ বনজুৰ পিছত এইবাৰ আমেৰিকাত আন এক নতুন বিপদ তুষাৰপাতৰ লগতে ধুমুহাই কাল ৰূপ লৈছে মহাশক্তিধৰ আমেৰিকাত বৰফৰ ধুমুহাত স্তব্ধ হৈ পৰিছে আমেৰিকাৰ জনজীৱন আন এক সংকটে দেখা দিছে মহাশক্তিধৰ আমেৰিকাত বনজুৰ পিছত এইবাৰ আমেৰিকাত নতুন বিপদ তুষাৰপাতৰ লগতে ধুমুহাই কাল ৰূপ লৈছে আমেৰিকাত বৰফৰ ধুমুহাত স্তব্ধ হৈ পৰিছে আমেৰিকাৰ জনজীৱন প্ৰতি ঘণ্টাত 100 মাইল গতিবেগৰ বৰফৰ ধুমুহাত হাহাকাৰ অৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰত বৰফৰ ধুমুহাত এই পৰ্যন্ত 10 জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু কোটি কোটি জনতা পৰিছে বৰফৰ ধুমুহাৰ কবলত বৰফৰ ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে বজাৰ বিমানবন্দৰ বন্ধ হৈ পৰিছে বৰফৰ ধুমুহাৰ ফলত মুঠতে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব মিয়া খেদা আন্দোলন মিয়া লোকসকলে জনগোষ্ঠীয় মৰ্যাদা বিচৰাৰ লগে লগে পুনৰ এই হুংকাৰ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব মিয়া খেদা আন্দোলন প্ৰতিগৰাকী খিলঞ্জীয়া লোককে হেংদাং তুলি ল'বলৈ আহ্বান শৃংখল চলিহাৰ মিয়া লোকসকলে জনগোষ্ঠীয় মৰ্যাদা বিচৰাৰ লগে লগে পুনৰ সৰব হৈ পৰিছে ৰাজ্যৰ একাংশ দল সংগঠন এতিয়া যুদ্ধ কৰাৰ সময় সকলো ওলাই আহিব লাগিব এনেদৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ পৰৱৰ্তী খবৰ আমেৰিকাত জন্মসূত্ৰ নাগৰিকত্ব বন্ধ কৰাৰ সিদ্ধান্ত অসাংবিধানিক ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত স্থগিতাদেশ আদালতৰ জন্মসূত্ৰ নাগৰিকত্বৰ অধিকাৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত স্থগিত ৰাখিছে আমেৰিকাৰ প্ৰাদেশিক আদালতে সিয়াটলৰ আদালতৰ ন্যায়াধীশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক সম্পূৰ্ণ অসাংবিধানিক বুলি অভিহিত কৰিছে জন্মসূত্ৰ আমেৰিকাৰ নাগৰিকত্ব নিদিয়াৰ নিৰ্দেশনাও সাময়িকভাৱে স্থগিত ৰাখিছে উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে নিৰ্দেশ দিছিল যে অনুপ্ৰৱেশকাৰী সন্তানক আৰু জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা নহ'ব ৰিপাব্লিকান নেতাৰ এই নিৰ্দেশ প্ৰকাশ পোৱাৰ পিছতে আমেৰিকাৰ 22খন প্ৰদেশে এনে নিৰ্দেশৰ বিৰুদ্ধে থিয় দিছে কলম্বিয়া আৰু সান ফ্ৰান্সিস্কোৰ দৰে প্ৰদেশসমূহে এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰি গোচৰ তৰিছে ট্ৰাম্পৰ এই নিৰ্দেশৰ বিৰুদ্ধে বষ্টন সিয়াটল মেছাচুচেটছ আৰু নিউ হামাশ্বায়াৰ আদালতত গোচৰ ৰুজু হৈছে বৃহস্পতিবাৰে সিয়াটলৰ ন্যায়াধীশ জন কনাৰৰ আদালত কক্ষত শুনানি গ্ৰহণ কৰা হয় এই গোচৰৰ শুনানিৰ শেষত ন্যায়াধীশগৰাকীয়ে ট্ৰাম্পৰ এই নিৰ্দেশে সংবিধানৰ আদৰ্শ উলংঘা কৰা বুলি উল্লেখ কৰে মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ চতুৰ্দশ সংশোধনীত উল্লেখ কৰা হৈছিল যে আমেৰিকাৰ মাটিত জন্ম হ'লেই নাগৰিকত্ব প্ৰদান কৰা হ'ব কিন্তু ডনাল্ড ট্ৰাম্পে এই সংশোধনীৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছে বুলি সিয়াটলৰ আদালতৰ ন্যায়াধীশে কয় কিন্তু ইয়াৰ প্ৰতি যুক্তিত আমেৰিকাৰ ন্যায় বিভাগে ট্ৰাম্পৰ এই নিৰ্দেশে কোনো ক্ষতি কৰা নাই বুলি উল্লেখ কৰে নিৰ্দিষ্ট সময়ৰ পিছত কাৰ্যকৰী হ'ব ৰাষ্ট্ৰপতিৰ এই আদেশ কিন্তু এতিয়াৰ বাবে ট্ৰাম্পৰ এই সিদ্ধান্ত প্ৰাদেশিক আদালতত বাধাৰ সন্মুখীন হৈছে উল্লেখযোগ্য যে নিৰ্বাচনী প্ৰচাৰৰ পৰা ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পৰ লক্ষ্য হৈ পৰিছে অনুপ্ৰৱেশকাৰী বৰ্তমান আমেৰিকাৰ মাটিত 1.40 লাখ অনুপ্ৰৱেশকাৰী আছে আৰু ইয়াৰে 7,25,000 ভাৰতীয় কিন্তু ট্ৰাম্পে স্পষ্ট কৰি দিছে যে নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰা হ'ব কেৱল সেয়াই নহয় আমেৰিকাৰ মাটিত জন্মগ্ৰহণ কৰা শ্ৰমিক অনুপ্ৰৱেশকাৰী সন্তান পুৰণি আইন অনুসৰি আৰু আমেৰিকাৰ নাগৰিকত্বৰ বাবে যোগ্য নহ'ব তদুপৰি পিতৃ মাতৃৰ ভিতৰত অন্ততঃ এজনৰ গ্ৰীণ কাৰ্ড নাথাকিলে শিশুটীয়া জন্মসূত্ৰে নাগৰিক হোৱাৰ সুযোগ নাপাব এই ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে মিয়াক লৈ অযথা বিতৰ্ক নকৰিব অসমত কেৱল মাত্ৰ মুছলমান সংখ্যালঘু লোক আছে মিয়াক লৈ অযথা বিতৰ্ক কৰা সকলৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচু মিয়াক লৈ বিতৰ্ক কৰি সংঘাত সৃষ্টি নকৰিবলৈ আমচুৰ সকিয়নি আৰু এই সন্দৰ্ভত চৰকাৰ প্ৰশাসনক আমচুয়ে বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা অসমত কোনো ধৰণৰ মিয়া নামৰ জনগোষ্ঠী নাই আমি জাতি হিচাপে অসমীয়া ধৰ্ম হিচাপে ইছলাম আমাৰ অসমখন হৈছে শংকৰ আজানৰ মিলনভূমি
মিয়াক লৈ অযথা বিতৰ্ক কৰা সকলৰ বিৰুদ্ধে গৰজি উঠিল এইবাৰ আমচু। অসমত কেৱল মাত্ৰ মুছলমান সংখ্যালঘু লোক আছে। মিয়াক লৈ বিতৰ্ক কৰি সংঘাত সৃষ্টি নকৰিবলৈ আমচুৰ সকিয়নি। সস্তীয়া জনপ্ৰিয়তাৰ বাবে কিছুমানে ৰাজ্যত সংঘাতৰ সৃষ্টি কৰিছে। অসমৰ শান্তিময় পৰিৱেশ কিছুমান লোকে বিঘ্নিত কৰিব বিচাৰিছে। কিছু লোকে বিতৰ্ক কৰি নিজে নেতা হোৱাৰ সপোন দেখিছে। মিয়া বিতৰ্কক লৈ এইবাৰ সৰব হৈ পৰিছে আমচু নেতা ছাহিদুল ইছলাম। সংঘাত সৃষ্টি কৰা মিয়া নেতাক গ্ৰেপ্তাৰৰ দাবী আমচু নেতাৰ। মিয়া বিতৰ্কৰে ৰাজ্যত সংঘাত সৃষ্টি কৰা সকলক গ্ৰেপ্তাৰ কৰক। নামনি অসমৰ গোৱালপাৰাৰ মিয়া সংগঠনক লৈ সৰব আমচু। চৰকাৰ প্ৰশাসনক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আমচুৱে বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা। সৰু সৰু ল'ৰা ছোৱালীক লগত লৈ মিয়া জিন্দাবাদ ধ্বনি দিবলৈ শিকায় এই সংগঠনে। সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকক, এই সকিয়নি আমচু। পৰৱৰ্তী খবৰ, সমাগত গণৰাজ্য দিৱস আৰু এইবাৰৰ গণৰাজ্য দিৱসত বন্ধ ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। ৰাজ্যবাসীক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। আৰু এই সন্দৰ্ভত NSCN, GPRN আৰু আলফা স্বাধীনৰ যৌথ বিবৃতি প্ৰকাশ। 26 জানুৱাৰী নিশা 1 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে বন্ধৰ আহ্বান জনাইছে এই উগ্ৰপন্থী সংগঠনকেইটাই।